Amonore met purikam dele na. Purika heler kana inyo boy nyel kana je lote. Ada purika ke. Purika ke. Mau kusuma ko maunya. Kor kusuma ko. Kilo paisa kan lagu. 80 টাকা। 80 টাকা। Asam Pura Santari News dan sanam nyele ko noy intinya kana Asam Pura Biswanath Honot ar noa na Balidangare tihin NGO hotete na met purikha ko ar node ko jarao kana na Balidanga center re adivasi santal boro ko karbi ko node ko hej kana jotol gan hor ane free tiko chikape ko Aadhaar card ko aguida ar free tiko chikape ko ar koy ko do jasma ko lagaw ko kan unko do jasma 80 টাকা pe jasma ko ema ko kana ar onka ko nyelok kana menkhan node na ing kuliya noa ren sopadikari koy agu kada uni do kana Dr. Ranjan Lugu noi noa bisay te ar ka kore program e doho kada tina jaga re doho kada ar tina tom noa met purikha kante uni taka ge joto honi badai chobna amar ji NGO Vision Spring আমার আকছা লগত টাই আপ কৰি আমাৰ বিশ্বনাথ জিলাৰ বিভিন্ন ভিতৰুৱা গাঁওসমূহত বিনামূলীয়া চকু চিকিৎসা শিবিৰ আয়োজন কৰিছে যেহেতু মই বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহিত্য সন্থাৰ সভাপতি গতিকে মই ভিজন স্প্ৰিঙৰ যি সহায়ৰ হাত সেই সহায়ৰ হাত মই সুযোগ লৈ মই আমাৰ অসম অৰুণাচল সীমান্তৰ যিখিনি ভিতৰুৱা গাঁও আছে অতি পিছপৰা আৰু অশিক্ষিত আমাৰ বৃদ্ধ বৃদ্ধাসকল আছে তেখেতলোকে চকুৰ প্ৰব্লেমত বহুত দিনৰ পৰা ভুগি আছিলে গতিকে মই এই সুযোগতে এই অসম সীমান্তৰ ভিতৰুৱা বহুকেইখন গাঁৱত আমাৰ এই চকু চিকিৎসা শিবিৰটো পাতিবলৈ চেষ্টা কৰিছোঁ আজি এইটো 19তম শিবিৰ ইয়াতে আমাৰ এই সোনাজুলি ফুলবাৰী আৰু বালিডুঙাৰ এই অঞ্চলৰ সকলোবিলাক আমাৰ ইয়াতে আদিবাসী ভাইসকল আছে বড়ো ভাইসকল আছে গোৰ্খা ভাইসকল আছে তেখেতলোক আহিছে কাৰ্বি ভাইসকল আছে সকলো বৃদ্ধ বৃদ্ধাই চকু পৰীক্ষা কৰাইছে আৰু বহুতে চশমা পাবলৈ সক্ষম হৈছে বিনামূলীয়াকৈ গতিকে সেইকাৰণে মই ভিজন স্প্ৰিঙক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি সদায় এই ভিতৰুৱা অঞ্চল যিবিলাক অঞ্চলে আমাৰ এই অঞ্চলত আমাৰ পানীৰ ব্যৱস্থা নাই শিক্ষা ব্যৱস্থা নাই ৰাস্তা পদূলিৰ ব্যৱস্থা নাই আমাৰ গতিকে এই ভিতৰুৱা অঞ্চলত আমি গতিকে মানুহখিনিক স্বাস্থ্য সজাগতাৰ বিষয়ে দুআষাৰ বক্তব্য ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু এই বিনামূলীয়া কেম্পটোৱে আমাৰ এই অঞ্চলৰ ৰাইজৰ কাৰণে যথেষ্ট সহায় হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত আমি আৰু বিভিন্ন দিশত স্বাস্থ্য সজাগতা সভা আৰু স্বাস্থ্য শিবিৰ পাতিবলৈ চেষ্টা কৰিম আমি প্ৰসূতিসকলৰ আমাৰ গৰ্ভৱতী মহিলাসকলৰ আমি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ পাতিম কণ কণ বাচ্চাসকলৰ আমি শিবিৰ পাতিবলৈ আমি চেষ্টা কৰিম গতিকে এই ভিতৰুৱা অঞ্চলবোৰত আমাৰ ৰাইজৰ যাতে স্বাস্থ্য ভালে থাকে তাৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ভিজন স্প্ৰিঙে আজি যিটো সহায় কৰিলে আমাক তাৰ বাবে আমি ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি কয়লাজুলিত আমি বিনামূলীয়া কেম্প পাতিম ইয়াৰ পিছত হিমাজুলি পাতিম ইয়াৰ পিছত চেলাইখালী পাতিম ইয়াৰ উপৰি আমাৰ দক্ষিণে আমাৰ যিটো চৰ অঞ্চল আছে এই চৰ অঞ্চলটো আমি ইতিমধ্যে 5-6টা কেম্প কৰিছোঁ আৰু কেম্প কৰিবলৈ বাকী আছে সেইখিনিসকল আছে তেখেতলোকো যথেষ্ট পিছপৰা অঞ্চলসমূহ আৰু অশিক্ষিত বৃদ্ধ বৃদ্ধা বহুত আছে বহুতৰ চকু বেমাৰ হৈ আছে মই জানিবলৈ পাইছোঁ গতিকে সেইবিলাক অঞ্চলটো আমি এই বিনামূলীয়া চকু চিকিৎসা শিবিৰটো দিবলৈ চেষ্টা কৰিম হয় ছাৰ যিটো ৰাস্তা দি আপুনি এতিয়া আহিলে আপুনিও যিহেতু বৰ্তমান চৰকাৰৰ এটা দলত আছে চৰকাৰৰ যিটো চৰকাৰৰ লগত আপুনি আছে আৰু ৰাস্তা ঘাটৰ সমস্যাটো আপুনি দেখিলে আজি প্ৰায় 10টা বছৰ ৰানিং চৰকাৰ আছে কিন্তু ৰাস্তাৰ অৱস্থাটো এই অৱস্থাত আছে আপুনি এই মানে এই অৱস্থাত মানে কি কয় এতিয়া হয় আমাৰ এই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন ভাৰতীয় জনতা পাৰ্টীৰ মৰ্চা চৰকাৰ চলি আছে এই চৰকাৰখনে ৰাজপথলৈ যথেষ্ট উন্নত কৰিছে আমি দেখিবলৈ পাইছোঁ নেশ্যনেল হাইৱে হওক বা ফ'ৰলেনবিলাকেই হওক বা বিভিন্ন প্ৰকাৰ অসমৰ বিভিন্ন প্ৰান্তত পাতিছে আমি দেখিবলৈ পাইছোঁ কিন্তু এই অঞ্চলত এই ৰাস্তা পদূলিৰ ব্যৱস্থাটো বেয়া হৈ আছে মোৰ নিজৰ অঞ্চল হিচাপে মোৰ বহুত দুখ লাগিছে তাৰ দায়িত্ব ল'ব আমাৰ জনপ্ৰতিনিধিসকলে দায়িত্ব ল'ব লাগিছিল যদিও লোৱা নাই মই পৰৱৰ্তী পৰ্যায়ত অনুৰোধ কৰিম যে আমাৰ জনপ্ৰতিনিধিসকলৰ প্ৰচেষ্টাত এই যিটো অতি পিছপৰা অঞ্চলৰ যিটো ৰাস্তা মানুহখিনি যিখিনি দুৰ্ভোগ ভুগি আছে এই ৰাস্তাটো আজি আমি প্ৰায় 20-30 বছৰে আমি এই ৰাস্তাটো এনেকুৱাই দেখি আছোঁ অকণো উন্নতি হোৱা নাই কিন্তু এই ৰাস্তাটো উন্নতি কৰিবৰ কাৰণে মই জনপ্ৰতিনিধিসকলক মই আজি
আজি এই মঞ্চৰ পৰা মই অনুৰোধ জনালো। হয়, মই ইয়াতে বহুত ভাল লাগিছে। আমাৰ এতিয়া অসম আৰু অৰুণাচল সীমান্ত বৰ্তিত য'ত নেকি আমাৰ ইয়াত জৰাজীৰ্ণ ৰাস্তা, আজি পেচেণ্ট বিলাকে ইয়াত চকুৰ যিটো ৰোগ আক্ৰান্ত চলি আছে, কিছুমানে মানে ভাইৰাছ হয়, কিছুমানে নিজে নিজে বয়স লগত ওলাই যায় বেমাৰবিলাক, চকু বেমাৰবিলাক। কিন্তু এতিয়া আমাৰ ডক্টৰ ৰঞ্জন গগৈ পাভৈ পাঞ্চালী তেখেতে আমাৰ ইয়াত আহি পেলাই ইয়াত এটা যিটো মানে কেম্প এটা শিবিৰ কৰিছে, সেই শিবিৰটো সঁচাকৈ আমি বহুত ভাল লাগিছে যে ইয়াত কিছুমানে আহিব নোৱাৰে, যাম বুলি যাব নোৱাৰে, যিখিনি মানুহে চকুৰ কাৰণে মানে নিজে মানে ভালকে উপভোগ কৰিব নোৱাৰে আৰু নিজেই মানে চকুবিলাক যাতে ভাল এটা ঔষধ এটা ব্যৱস্থা কৰিব পৰা নাই, সেইকাৰণে এই দুৰ্গম এলেকাৰ পৰা আমাৰ ডক্টৰ ৰঞ্জন গগৈ ছাৰে ইয়াত আহি পেলাই এই চকুৰ শিবিৰ কৰাৰ কাৰণে আমি বৰ ভাল লাগিছে। যাৰ বেছিকে যদি অত্যন্ত চিৰিয়াছ যদি হয় তেজপুৰত মানে পঠোৱাৰ ব্যৱস্থা লৈছে। আৰু ক'ত হ'ব লগা? আৰু ইয়াত আমাৰ হ'বলগীয়াটো হ'ল কয়লাজুলিত আছে, ইয়াৰ পিছত ডিমাজুলিত আছে আৰু এইফালে আমাৰ ইয়াত বলডাঙ্গা ইয়াত হৈ আছে, বালডাঙ্গাত আজি। तो इन हेज नाई और मेट को रजिस्टर लहा कते मेट को नेल बना आखर को तो नाइते लई किदा को बोले थोड़ा टिक नेले कान था नाइते चश्मा को मा को चश्मा तो ओय ओना चश्मा रे दाम तो चश्मा रे दाम पड़ा ना 80 টাকা नेगे चश्मा रे दाम और नेल लगी तो पैसा बांग लगा कना तबे अदो नको कते को परीक्षा के नको जे खुशी नाम से चेक है नवा दो सरी के अडी इन से कोई दो अडी मौज की को कमी है कना तो बुझे बड़ा कना तो रेंगे नचार हर सुमान मेना को हमको को चला लगी मा ओंडे डॉक्टर टे चला लेके मा ढेर पैसा खर्चा को अदो नितो निजर जगह रे कान डहार रे हो डहार करे हो चला हजू अडी असुविधा हाड़ाम बुढ़ी हो नाते हे कान येते अडी आमा साहाय्य को एमा को कना मेनते बुझेउ दारे কি হইছিল কার একো নাই আন্দা কিবা আন্দার আন্দার দেখা পায় ডক্টর দেখালে ডক্টর দেখাই কি দিলে ইয়ার কিবা চশমা দিছে পয়সা লইছে দিয়া নাই টিম কিমান লব সার্ভিস নাই 80 টাকা মই তুলে চশমা মে পুরখান হেল না হ্যাঁ আদো power kong gitunya চশমা কমামিয়া হ্যাঁ por চশমা কিনা পয়সা 80 টাকা 80 টাকা চশমা বেন হাতাও কিনা ना उरली हता और तिने को हता जनरे दाम बलिंग बडाय काते उरलिंग कुलिकु 80 টাকা दो बांग जानी इंता गली Assam Focus.